শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন। তিনিদিনীয়াকৈ জামুগুৰিহাটত অনুষ্ঠিত হৈছে ৯৫ সংখ্যক এই অধিৱেশন। হৰিনামৰ ধ্বনিৰে মুখৰ জ্যোতি বিষ্ণুৰ সমন্বয় ক্ষেত্ৰ, লাখ লাখ ভকত আই মাতৃক আদৰিবলৈ সাজু আয়োজক সমিতি। ভকত আই মাতৃৰ পদধূলিত পুণ্যতীৰ্থলৈ পৰিণত হৈছে এতিয়া জামুগুৰিহাট। আমি আপোনালোকক এইদৰে আধ্যাত্মিকতাৰ সৈতে একাত্ম কৰিব বিচাৰিছোঁ। সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক নিৰঞ্জন শইকীয়াৰ সৈতে। নিৰঞ্জন, আপোনাৰ কাষলৈ আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰিহাট অধিৱেশনত বৰ্তমান কেনে পৰিৱেশে বিৰাজ কৰিছে? পৰিৱেশ এই মুহূৰ্তত যদি মই দৃশ্যাংশ দেখাইছোঁ, কেনেদৰে লাখ লাখ ভক্তৰ সমাগম হৈছে, কেনেদৰে লাখ লাখ ভক্তৰ এইদৰে কেৱল মাত্ৰ হৰিনামৰ ধ্বনিয়ে মুখৰিত কৰিছে সমগ্ৰ পৰিৱেশ। আৰু এই মুহূৰ্তত পৰিৱেশ দেখাইছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত কেনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এয়া আজি দ্বিতীয় দিনীয়া কাৰ্যসূচীত মূল শিবিৰৰ সন্মুখত এনেদৰে ভক্তবান ৰাইজে কেৱল মাত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিছে সমগ্ৰ পৰিৱেশ। আমি পোনে পোনে অসম লাইভৰ দৰ্শকসকলক দৃশ্যাংশ দেখাম, কেনেদৰে নাম কীৰ্তন চলিছে, কেনেদৰে নামৰ মাজত সোমাই পৰিছে ভক্তবান ৰাইজ। বাইদেউ ক'ৰ পৰা আহিছে? ধন্যবাদ। পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে দেখা গৈছে যি আচলতে লাখ লাখ, মই যদি কওঁ লাখ লাখ ভক্তৰ সমাগম হৈছে আৰু লাখ লাখ ভক্তৰ সমাগমৰ মাজত যি আচলতে ধলাই বিল পথাৰ ইতিমধ্যে মুখৰিত হৈ পৰিছে। আৰু ধলাই বিল পথাৰৰ মই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। কিছু কিছু মই আই বা সমষ্টৰ মাজলৈ যাবলৈ চেষ্টা কৰিম। এইদৰে দেখা গৈছে কেৱল মাথো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। আৰু এই মুহূৰ্তত ধলাই বিল পথাৰ কেৱল মাত্ৰ ভকত বৈষ্ণৱৰে মুখৰিত হৈছে সমগ্ৰ পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত ভাল লাগিছে, আমি বহুত ভাল লাগিছে। জয় গুৰু শংকৰ, তামোলপুৰ জিলা, ৰঙিয়া জিলা, তামোলপুৰ শাখা। পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। সমগ্ৰ পৰিৱেশ আমি দেখাম কেৱল মাত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত সমগ্ৰ পৰিৱেশ। আৰু পুনৰবাৰ জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু এয়া হ'ল মূল শিবিৰৰ পৰা আমি দেখাইছোঁ সামগ্ৰিক দৃশ্য দেখাইছোঁ। আমি কিছু কিছু পৰিৱেশ পুনৰ দেখাম। ক'ৰ পৰা আহিছে ভক্তবান ৰাইজ, ক'ৰ পৰা আহিছে লোকসকল পঠা পাতিবলৈ চেষ্টা কৰিম। আৰু এনেদৰে দেখা গৈছে পুৱাৰে পৰা কেৱল মাত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত পৰিৱেশ। আৰু এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশ দেখাইছোঁ, সমগ্ৰ পৰিৱেশ দেখাইছোঁ শিবিৰৰ সন্মুখত কেনেদৰে আচলতে নাম কীৰ্তন চলিছে। আৰু এইদৰেই পুৱাৰ পৰা গধূলিলৈকে কেৱল মাত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে তেজপুৰ জিলা শাখা। আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখাইছোঁ সামগ্ৰিক পৰিৱেশ। আৰু এয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। উত্তৰ জামুগুৰি শংকৰ মাধৱ আঞ্চলিক তেজপুৰ জিলা শাখাৰ যি আচলতে শিবিৰ, আৰু শিবিৰৰ পৰা আমি দৃশ্যাংশ দেখাইছোঁ অসম লাইভৰ দৰ্শকসকলক।
ভক্তবান ৰাইজৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ পৰিৱেশ আমি পোনে পোনে কিছু কথা পাতিবলৈ চেষ্টা কৰিম পোনে পোনে আমি নামৰ মাজেৰে আমি আই বাপ সমষ্টৰ মাজলৈ যাবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে কিছু কথা পাতিম ক'ৰ পৰা আহিছে আইগৰাকী আমি ৰঙিয়াৰ পৰা আহিছোঁ কি ক'ব যে এই যি পবিত্ৰ থলী কেনেকুৱা লাগিছে আজি এই পবিত্ৰ থলীত থাকি আমাৰ বহুত ভাল লাগিছে আৰু তেজপুৰৰ অধিৱেশন বহুত ভাল হৈছে থকা মিলা সকলোতে সুবিধা হৈছে আমি সকলোৱে লগ লাগি নাম ধৰিব পাৰিছোঁ হৰিনামৰ ধ্বনি শুনিছোঁ বহুত আনন্দ মানে ইমান নাই কিমান আনন্দ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আইগৰাকী ক'ৰ পৰা আহিছে আমি বাস্কাৰ পে কেনেকুৱা কি ক'ব আছিলে বঢ়িয়া লাগছি মোৰ পিঠিৰ হাৰা দুইডাল ভাঙছি তথাপিতো আহিছো দুডাল হাড় ভগাৰ পিছতো আহিছো ফূৰ্তিত প্ৰতি বছৰে আহে প্ৰত্যেক বছৰে আইগৰাকী ক'ৰ পৰা আহিছে আমি জোনাৰ পৰা আহিছো কৃষ্ণ আমি এয়া আমাৰ অধিৱেশন বুলি আমি ঘৰত থাকিব নোৱাৰো আমি যিমান দুখ কষ্ট লওঁ ইয়াত মানে দুখ কষ্ট আমি একো অনুভৱ কৰিব নোৱাৰো যদিও আমি খেৰৰ হেৰিয়াতে থাকো আমাৰ এইটো বৰ সুন্দৰ পৰিৱেশ যদিও আমি ভোজনালয়ত ইমান ঠেলা হেঁচাকে খাওঁ আমি এই সাজ ভাতৰ নিচিনা আমি ক'তো সোৱাদ নাপাওঁ মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ হয় বৰ সুন্দৰ পৰিৱেশ মই 1975ৰ পৰা এই অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ আৰু প্ৰত্যেক অধিৱেশনতে মই গৈছোঁ হয় বৰ ভাল মই বৰপেটাৰ পৰা আহিছোঁ ইয়ালৈ আহি মোৰ বৰ ভাল লাগিছে এনেকুৱা এটা পবিত্ৰ দিনত আহি এইবিলাক ভাল মানে ধৰ্মৰ কথা শুনি বহুত ভাল লাগিছে মই বজালিৰ পৰা আহিছোঁ বহুত ভাল লাগিছে এই পবিত্ৰ স্থলীত আহিব পাৰে আমি বৰ সৌভাগ্য বুলি ভাবিছোঁ বহুত ভাল লাগিছে পুনৰ পৰিৱেশ দেখাবলৈ মই অনুৰোধ জনাম এইদৰে কেৱল মাত্ৰ এইদৰে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ পৰিৱেশ মই দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাম পুনৰবাৰ জনাইছোঁ যি আচলতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ধলাইবিল পথাৰ তেজপুৰ আৰু তেজপুৰত এইবাৰ যি দ্বিবাৰ্ষিক অধিৱেশনৰ এইদৰে লাখ ভক্তৰ সমাগম হৈছে লাখ ভক্তৰ আগমন হৈছে আমি কিছু পোনে কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে কি ক'ব আমি ধেমাজিৰ পৰা আহিছোঁ আজি এই 95 মানে আমি যি গুৰুৱে দিয়া আদৰ্শ নীতি নিয়ম ৰক্ষা কৰি আমি এই একতাৰ দোলেৰে বান্ধ খাইছে ইয়াত ভকত আই বাপ সমস্ত সাগৰৰ নিচিনা হৈছে আৰু আমাৰ এই অনুষ্ঠানটো কাইলৈ আমাৰ ধৰ্মধ্বজা উত্তোলন আৰু শোভাযাত্ৰা হ'ব তেতিয়া আমাৰ এনেকুৱা এখন সমাজ হ'ব ক'ৰবাত চুকে কাণে থকা সকলো আহি আমাৰ ইয়াত উপস্থিত হ'বহি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম ধন্যবাদ জনাইছোঁ পুনে ক'ৰ পৰা আহিছে মই ধেমাজি গোগামুখৰ পৰা বহুত ভাল লাগিছে নিৰঞ্জন এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে এতিয়া আধ্যাত্মিকতাই বিৰাজ কৰা পৰিলক্ষিত হৈছে সকলো ফালে কেৱল হৰিনাম কীৰ্তন শুনিবলৈ পোৱা গৈছে